এইটোৰ জৰিয়তে আমাৰ শোভাযাত্ৰাই হওক বা অমুক হেৰিয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ এক প্ৰচাৰৰ প্ৰসাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু যিহেতু ইতিমধ্যে মই উপলব্ধি কৰোঁ যে ভাৰতীয় সাহিত্য বা ভাৰতীয় ভাষা বুলি কোনো ভাৰতীয় ভাষা নে কোনো সাহিত্য নাই। সকলো প্ৰান্তৰ ভাষাসমূহকে লগ লগাই পেলাই আজি ভাৰতীয় ভাষা বুলি আমি কৈছোঁ। বংগৰ যেনেকুৱা বাংলা সাহিত্য, অসমীয়া সাহিত্যকে আদি কৰি উড়িয়া সাহিত্যকে আদি কৰি তামিল সাহিত্যকে আদি কৰি সকলোবোৰৰ সংমিশ্ৰণৰ ফলস্বৰূপে আজি ভাৰতীয় ভাষা বা ভাৰতীয় সাহিত্য সৃষ্টি হৈছে। এই ভাৰতীয় ভাষা বা ভাৰতীয় সাহিত্যত থকা যিমানবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ যিমানবোৰ ভাষা আছে, সকলো ভাষাকে আমি জীয়াই ৰাখিব লাগিব, সকলো ভাষাকে আমি সংবৰ্ধন কৰিব লাগিব। আৰু যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমাৰ অসমত কাৰ্বি আলঙৰ অঞ্চলত কাৰ্বি ভাষাক নতুনকৈ পাঠ্যক্ৰম সৃষ্টি কৰি পেলাই LP স্কুলত আমি ইতিমধ্যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ঠিক তেনেকুৱা মিচিং বসতি অঞ্চলত মিচিং সাহিত্য বা মিচিং আমি ক্লাছ আমি ইন্ট্ৰডিউচ কৰিছোঁ। ঠিক তেনেকৈ ৰাভা হাছঙৰ ক্ষেত্ৰতো আমি এই কামখিনি ইতিমধ্যে কৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ আমাৰ কোচ ৰাজবংশীয় ক্ষেত্ৰতো সাহিত্যৰ ক্ষেত্ৰতো ইতিমধ্যে চৰকাৰে যিমান অনুমোদনৰ দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিবলগীয়া আছে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিহেতু পাঠ্যক্ৰম বা পাঠ্যপুথি যিহেতু আমাৰ এতিয়াও কোচ ৰাজবংশীয় সাহিত্য সভাৰ দায়িত্বৰ ওপৰত কৰা আছে, তেওঁলোকে প্ৰস্তুতি চলি আছে। আৰু সেইখিনি হোৱাৰ পিছতে নিশ্চিত ৰূপত শিক্ষক নিযুক্তি হ'বগৈ। গতিকে মই কোচ ৰাজবংশীয় সাহিত্য সভাক আহ্বান জনাইছোঁ অতি শীঘ্ৰে যাতে তেওঁলোকে আমাৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমসমূহ যাতে আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ হাতত জমা দি পেলাই আমি যাতে যাতে আমি কৰিব পাৰোঁ যে কোচ ৰাজবংশী ভাষাৰো যাতে স্কুল কৰিব পাৰোঁ। কাৰণ কিয় অন্য প্ৰান্তত ইতিমধ্যে মিচিং ভাষাত ক্লাছ আৰম্ভ হৈ গ'ল, কাৰ্বি ভাষাত আৰম্ভ হৈ গ'ল। এতিয়াও আমাৰ কোচ ৰাজবংশীয় ভাষাৰ ক্ষেত্ৰত ক্লাছ আৰম্ভ কৰিব পৰা নাই, পাঠ্যক্ৰমখিনি আমি ৰেডি কৰিব পৰা নাই। মই সেইকাৰণে কোচ ৰাজবংশীয় সাহিত্য সভাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে এইখিনি কাম যাতে কৰি অহা যিটো শিক্ষাবৰ্ষত যাতে আমি কোচ ৰাজবংশীয় ভাষাত যাতে আমি LP স্কুলত যাতে আমি ক্লাছ আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে মই সাহিত্য সভাক আহ্বান জনাইছোঁ, কোচ ৰাজবংশীয় সাহিত্য সভাক। আৰু মই ভাবোঁ যে যিহেতু প্ৰতিটো ভাষাক আমি আগন্তুক দিনত আমি জীয়াই ৰাখিব লাগিব। যেনেকুৱাকৈ ডিমাচা ভাষা প্ৰায় লুপ্তপ্ৰায় হৈছিলে, মৃত হৈছিলে, সেই ডিমাচা ভাষাকো আমি ইতিমধ্যে পুনৰুদ্ধাৰ কৰাৰ কাৰণে যি প্ৰয়াস চলাইছোঁ, তেনেকুৱাকৈ আমি পূৰ্বৰ পৰাই যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই ৰজা নৰনাৰায়ণৰ দিনৰ পৰাই যিহেতু এই ভাষাটো বিৰাজমান হৈ আছে, কিন্তু এই ভাষাটো বিৰাজমান কৰাৰ পিছতো কিন্তু আমি যি বিজ্ঞানসন্মতভাৱে আমি কৰিব পৰা নাছিলোঁ, এতিয়া নতুন উদ্যোগ লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত কোচ ৰাজবংশীয় ভাষাটোক আমি পাঠ্যক্ৰমত আমি অহা বছৰৰ পৰা আমি কাম আৰম্ভ কৰিব পাৰিম, ক্লাছ আৰম্ভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। ধন্যবাদ। কিন্তু স্যার জনজাতিকরণ